তো আজি আমি চাম বিলাহীৰে দি কেনেকৈ কৰোঁ। এইটো প্ৰথম এক্সপেৰিমেণ্ট এটা মই কৰি চাইছিলোঁ। তো 8ডাল বিলাহী লগাইছোঁ চিধা চিধিকৈ। এই লাষ্টৰ কেইডাল মোৰ মানে মাটিখিনিত শিল বহুত আছিল আৰু ৰিচেণ্টলি এইবিলাক প্লাষ্টাৰ কৰা আছিল, তো সেইখিনিত একো সাৰ নাপালে চাগে, সেই তিনিটাত মৰি গ'ল বাৰু। মই মানে টেকনিকটো ইউজ কৰিছিলোঁ, এডালে মানে ডাল হ'ব দিছিলোঁ, ৰছী ইয়াতে বান্ধি দিছোঁ। মানে কি কৰিছোঁ, যিবিলাক এই আৰ্ম ট্ৰিপবিলাক হয় এইবিলাক মই হ'ব দিয়া নাই, চব কাটি কাটি দি দিছোঁ, মানে যাতে চ'ৰ্চটো বিলাহীৰ মানে যিমানখিনি আছে তো এডালৰ পৰাইতো হ'ব, তো এডালৰ পৰাই যিমান দীঘলৈ হ'ব দিছোঁ। আৰু লগে লগে পুলিডাল ৰোৱাৰ লগতে ৰছী এডাল মানে তাৰে লগে লগে দি দিছিলোঁ এনেকৈ গাঁঠি, ৰছীডালৰ ছাপৰ্টত এডালে ঠাল হ'ব দিছোঁ। আৰু এইটো বৰ্তমান 4 ফুটমান ওখ হৈছে। আৰু এভৰি উইক এইটো এটা ক্ৰছ কৰি দিয়েছিলোঁ, তো ইয়াৰ ছাপৰ্টত উঠি উঠি যাই আছিল। তো চাইছোঁ এই বছৰ কৰি, এইটো কৰি মানে কি হয়, যিহেতু যিখিনি লাগতিয়াল মানে কি বুলি কওঁ, যিখিনি গছডালে শোষণ কৰোঁতো এই বিলাহীবিলাক ডাঙৰ হয়, কোৱালিটিটো ভাল হয়। যিকেইটা হৈছে চব ডাঙৰ ডাঙৰ এডালে হ'ব দিছোঁ। আৰু যিমান আৰ্মপিট হয় চব কাটি কাটি, যিমান কেইডাল আছে চবতে অনলি এডাল, সেইবিলাক চব কাটি কাটি দিয়া গৈছে। তো যদি ভাবে কোনোবাই নাই নৰ্মেলি কৰিলেও এনেকুৱাই হ'লে কোৱালিটি, তো সেইটো কৰি চাবৰ কাৰণে ছেইম বিলাহী এইকেইডাল পুলিৰ লগতে আনা 3ডাল মই এক্সট্ৰাকৈ আকৌ নৰ্মেল হেৰিত কৰিছিলোঁ। মানে কি হৈছোঁ, নৰ্মেলি হ'ব দিছোঁ, জাষ্ট এডাল ছাপৰ্টৰ কাৰণে দিছোঁ। আৰু এইবিলাকত আৰ্মপিট ওলাইছে চাওক, এনেকৈ এইডাল এডাল এইডাল এডাল। তো তেতিয়া কি হয়, চ'ৰ্চটোতো এটাই, কিন্তু বহুতকেইডালক চাৰিওফালে দিব লগা হৈছিল। তো সেইকাৰণে ধৰক কোৱালিটিটো সৰু হৈছে, চাপৰ হৈছে আৰু বেছি ডাঙৰ হ'ব পৰা নাই। এইডাল প্লাছ এইডাল প্লাছ এইডাল। তো ডিচিজন এটাই ল'লোঁ, নেক্সট ইয়াৰ এইটো পদ্ধতি কৰিম। কোৱান্টিটিটো বেছি নহ'ব, কিন্তু কোৱালিটি হ'ব, ডাঙৰ ডাঙৰ হ'ব। এইবিলাক চাওক, যিকেইটা হৈছে ডাঙৰ ডাঙৰ, একেলগে লগোৱা চব ডাঙৰ ডাঙৰ। যিকেইটা হৈছে বেছি বেছিকৈ লাগিছে, ডাঙৰ ডাঙৰ হৈছে, গোটেই চবতে লাগিছে। কাৰণ চ'ৰ্চখিনি বেলেগত যোৱা নাই, এডালতে পাই আছে আৰু ওখ হৈছে। তো এইডাল গুচি গ'ল, আৰু আপুনি এনেকৈ মেৰাই দিলে তো ছাপৰ্টত উঠি উঠি যায়। ইয়াতে চাই দিছিলোঁ কিবা পোকা ধৰাৰ কাৰণে, নৰ্মেল আমাৰ চাইটো সেইটো দি গৈছোঁ, তেতিয়া কি পোকাবিলাক নধৰে। আৰু সম্পূৰ্ণ অৰ্গেনিক, কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা হোৱা নাই। এই 3ডাল কিবা কাৰণত নহ'ল, ইয়াতেতো লাগি আছে বাৰু, বিলাহী মৰি যোৱা নাই। তো সেইটো চাব লাগিব কিহৰ কাৰণে, অলপ চাৰ্চ কৰি। চাগে ইয়াতে মানে ভিতৰত মাটি নাছিল ইমান, সাৰ নাপাই পেলাই এদিন হ'ব পাৰে। বাকী চাওক কিমান ওখ হৈছে। এনেকৈ আৰু কিছুমান মটৰ কৰা গৈছে, মটৰবিলাকো লাগিছে বাৰু, এইবিলাক চব চব লাগি আছে। এইখিনি অলপ নহ'ল মানে, একবাৰ ছাগলী খাই দিলে গৰুতে, এতিয়া আকৌ পোখা মেলি হৈ আছে। তো চাওঁ, ভোট জলকীয়া আৰু কিবা কিবি কৰা গৈছে। তো এইটো আছিল বিলাহীৰ ফাৰ্ষ্ট টাইম কৰিছোঁ এনেকৈ। নেক্সট বছৰ অলপ বেছিকৈ কৰিম। আৰু মোৰ এইমটো হৈছে ফ্ৰম 2027 কোনো ধৰণৰ শাক পাচলি বজাৰৰ পৰা নিকিনো, নিজৰ ঘৰত কৰি পেলাই নিজে খাম। চাওঁ কিখিনি সফল হ'ব পাৰোঁ, সেইটোৱে।